খাদ্য খাই উঠি পূজা কৰে নেকি বাৰু আপুনি? যদি আপুনি খাদ্য খাই উঠি পূজা কৰে তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। পূজা কৰাৰ কিছুমান নীতি-নিয়ম আছে। এই নীতি-নিয়মসমূহ যদি আপুনি সম্পূৰ্ণ মানি কৰে, আপুনি এটা ভাল ফলাফল পায় আৰু যদি মানি নকৰে, আপুনি সেই ভাল ফলাফলটো নাপায়। আপুনি যদি খাদ্য খাই উঠি পূজা কৰে, এই ভিডিঅ'টো আপোনাৰ বাবে। কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক যে আপুনি যদি খাদ্য খাই উঠি পূজা কৰে তেনে ক্ষেত্ৰত কি হয়। আচলতে ভগৱান আমাৰ সকলোৰে অন্তৰত থাকে। ভগৱান সকলো ঠাইতে থাকে। তেনে ক্ষেত্ৰত ভগৱানক আপুনি খাদ্য খাই পূজা কৰিলেও ভগৱানে স্বীকাৰ কৰিব বা আপুনি খাদ্য নাখাই পূজা কৰিলেও ভগৱানে স্বীকাৰ কৰিব। তেনে ক্ষেত্ৰত আপুনি খাদ্য খাই পূজা কৰিলে যে ভগৱানে পূজা স্বীকাৰ নকৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। কিন্তু ভগৱানে আপোনাৰ পূজা স্বীকাৰ কৰিব। কিন্তু এই যে পূজা ভাগ কৰে, পূজাৰ কিন্তু কিছুমান নীতি-নিয়ম আছে। আপুনি যদি নীতি-নিয়ম অনুসৰি কৰে তেতিয়াহ'লে খুব বেছি ভাল হয়। এতিয়া খাদ্য খাই উঠি পূজা কৰিবলৈ দিয়া পৰাপক্ষত এটা কাৰণে নহয়। সেই কাৰণটো আপুনি যদি চাই, শাস্ত্ৰতো কোৱা হয় যে খাদ্য খাই উঠি পূজা কৰিব নালাগে। খাদ্য খাই উঠাৰ পিছত কি হয়, আপোনাৰ শৰীৰটো ওজন হৈ যায়, আপোনাৰ টোপনি টোপনি ভাৱ লাগে। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও কি কৰিব নোৱাৰে, সেই পূজা ভাগত মনোযোগ দিব নোৱাৰে। আপুনি ধৰক পৰাপক্ষত কেতিয়া পূজা কৰিব লাগে, যেতিয়া ব্ৰহ্ম মুহূৰ্ত হৈ থাকে। এতিয়া 4টা বজা 5টা বজা সেই যেতিয়া সূৰ্য উদয় নহয় তাৰ আগতেই আপুনি যেতিয়া ব্ৰহ্ম মুহূৰ্ত হৈ থাকে সেই সময়খিনিত পাৰিলে পূজা কৰিব লাগে। সেই সময়খিনিত কি হৈ থাকে, দেৱী দেৱতাসকল ঘূৰি থাকে আৰু সেই সময়ছোৱাত যদি আপুনি পূজা অৰ্চনা কৰে আপুনি খুব বেছি ভাল ফল লাভ কৰিব। গতিকে আপুনি পৰাপক্ষত সেই সময়খিনিত পূজা কৰিবলৈ চেষ্টা কৰিব। আৰু তাৰপিছত যদি আপুনি নোৱাৰিলে কি, কিছুমান মানুহৰ ধৰক আপোনাৰ কিবা এটা অসুখ আছে, আপুনি ঔষধ খাবই লাগে ৰাতিপুৱা শুই উঠি। আপুনি ধৰক পূজা ঔষধ নোখোৱাকৈ কৰিব নোৱাৰে বা কিবা এটা খাই লৈহে আপুনি কৰিব পাৰে। আপুনি ধৰক অসুখীয়া মানুহ, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, সাত্বিক ভোজন গ্ৰহণ কৰি আপুনি পূজা কৰিব পাৰে। এতিয়া কি হয়, আপুনি আমিষ খাদ্য খাই উঠি যদি পূজা কৰে, সেই পূজাৰ আপুনি ভাল ফল এটা নাপায় বা সেইটো কৰিব নাপায়। তেনে ক্ষেত্ৰত আপুনি যদি তাকেই নকৰি আপুনি খাদ্য খাইছে কিন্তু সাত্বিক ভোজন গ্ৰহণ কৰিব, সেই সাত্বিক ভোজন গ্ৰহণ কৰি আপুনি পূজা অৰ্চনা কৰিব, আপুনি ভাল ফল অৱশ্যেই পাব। আচলতে এতিয়া গোটেই কথাখিনি ইয়াতে হয় যে পূজা কৰি যেতিয়া আপুনি খাদ্য খাই উঠি পূজা কৰিলে কি হয়, আপোনাৰ দেহটো ওজন হৈ যায়, আপুনি পূজাত ভালকৈ গুৰুত্ব দিব নোৱাৰে কাৰণ আপোনাৰ টোপনি ভাৱ এটা আহে, এলাহৰ নিচিনা ভাৱ এটা আহে। তেনে ক্ষেত্ৰত আপুনি খাদ্য নোখোৱাৰ আগতেই পূজা কৰাটো খুব বেছি ভাল বুলি কোৱা হয়।